পইচা খৰচ কৰোঁতে অলপমান সাৱধান, কাৰণ অদৰকাৰী খৰচ বেছিকৈ হ'ব আৰু সেয়েহে আপোনালোকে সাৱধান হোৱাটো উচিত। আৰু এঞ্জেল কাৰ্ড ৰিডিঙো তেনেকুৱা আহিছে 7 deadly sins। মোৰ পইচা নাই, এইটো কথা বহুতে কয়, হয় সেইটো কথা একচুৱেলি ক'ব নালাগে, কাৰণ ইউনিভাৰ্ছে সেইটোৱে বুজি পায় আপোনাৰ পইচা নাই। আৰু কোনোবাই যদি আপোনাক পইচা দিছে এজ আ গিফ্ট, ছেভ ডেট মানি, কাৰণ সেই মানিটো আপোনাৰ পিছলৈ গৈ ডাবল হ'ব। ভগৱানে আমাক এটা শক্তি দিছে আৰু সেই শক্তিটো হৈছে যে আমি আগতীয়াকৈ জানো কি হয়। এতিয়া আপোনালোকে ভাবে যে কেনেকৈ হ'ব পাৰে, কিন্তু এইটো হয়, জীৱ জন্তুকো দিছে, আমাকো দিছে। তাৰ কাৰণে আমি ধ্যান কৰিব লাগিব, তেতিয়া আমি আগতীয়াকৈ আচলতে উমান পাম যে কি হ'বলৈ গৈছে আৰু সেইমতে আমি আমাৰ কামবোৰ কৰিব পাৰিম। The 3 of Cups, this is a month of celebration, আৰু of course আমাৰ celebration আৰম্ভ হ'বই। এই মাহটো যদিও সকলোৰে কাৰ্ডছ ভাল হয়, কিন্তু কিছুমানৰ হয়তো বেয়া আহিছে, সেইকাৰণে মনটো বেয়া কৰিব নালাগে, প্ৰথম কথা। 2 নম্বৰ কথাটো হৈছে এনেকুৱা কোনো বস্তু নাই পৃথিৱীত যিটো আমি সলনি কৰিব নোৱাৰোঁ। আমাৰ কষ্টৰে, আমাৰ কৰ্মেৰে, আমাৰ একাগ্ৰতাৰে আমি যিকোনো পৰিস্থিতি সলনি কৰিব পাৰোঁ। নমস্কাৰ, মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ আপোনালোকৰ যিটো আটাইতকৈ ভাল লগা এপিছড সেইটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 1 জুলাই, আজি ডক্টৰ্ছ ডে। ডক্টৰসকলক কোৱা হয় যে ভগৱানৰ পিছতে তেওঁলোক, আৰু আমি তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু লগতে আমাৰ আহি গ'ল গোটেই মাহটোৰ ৰাশিফল অনুযায়ী টেৰ' কাৰ্ড ৰিডিং আৰু এঞ্জেল কাৰ্ড ৰিডিং, আপোনালোকৰ হোল মান্থ, আৰু লগতে ফাইনেন্স, আৰু লগতে এঞ্জেলে কি কয়। আৰু যোৱাবাৰ যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে কৈছে যে তেওঁলোকে ইমান সুন্দৰকৈ আমাৰ কাৰ্ড ৰিডিঙৰ লগত ৰিলেট কৰিব পাৰিছে, সেইটো আচলতে আমাৰ কাৰণে আটাইতকৈ ভাল লগা কথা। আলিয়া, আহি গ'ল আমাৰ নতুন মাহ একদম। আৰু 1st of July আমি আজি এপিছ'ডটো কৰিছোঁ, আৰু জাষ্ট লাইক এভৰি টাইম এইবাৰো আমি 3খনকৈ কাৰ্ড ওলাম। এখন হৈছে আপোনাৰ অভাৰঅল, এখন হৈছে আপোনাৰ ফিনেন্স, আৰু আনখন হৈছে এঞ্জেল কাৰ্ড ৰিডিং। চ' আৰম্ভ কৰোঁ। আমাৰ প্ৰথম ৰাশিটো সকলোৱে জানে, মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ফাইনেন্স আৰু গোটেই মাহটো কেনেকুৱা যাব, আৰু লগতে এঞ্জেল কাৰ্ড ৰিডিং। অ'কে, তেওঁলোকৰ যিটো গোটেই মাহ সেইটো হৈছে ষ্টাৰ কাৰ্ড, খুবেই ভাল কাৰ্ড, বেলেঞ্চ, আৰু যিখিনি কাম কৰে সেইখিনি খুব সুফল পাব। খালি এটাই কথা, যিহেতু এতিয়া গৰমো বেছি ন, জুলাই মাহ, চ' পানী বেছিকৈ খাব, কাৰণ পানী আপোনাৰ কাৰণে বহুতেই দৰকাৰী। আপুনি বুলি নহয়, প্ৰত্যেকগৰাকীৰ কাৰণে দৰকাৰী। কিন্তু এই মাহটোত আচলতে নিজৰ ৱাটাৰ ইনটেক যিটো আমি কওঁ, সেইটো আপোনালোকে অলপমান চাব। আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে দ্য এম্পেৰাৰ। পইচা খৰচ কৰোঁতে অলপমান সাৱধান, কাৰণ অদৰকাৰী খৰচ বেছিকৈ হ'ব আৰু সেয়েহে আপোনালোকে সাৱধান হোৱাটো উচিত। আৰু এঞ্জেল কাৰ্ড ৰিডিঙো তেনেকুৱা আহিছে 7 deadly sins। 7 deadly sinsৰ ভিতৰত এটা হৈছে মিছা কথা ক'ব নালাগে। নেক্সটটো হৈছে কোনো ধৰণৰ কাকো হাৰ্ট নকৰিব, খাদ্য নষ্ট নকৰিব। চ' এনেকুৱা ধৰণৰ যিবোৰ কাম আমি কৰিব নালাগে, সেই কামবিলাকৰ পৰা বিৰত থাকক। আদাৰৱাইজ অভাৰঅল ভাল। কিন্তু যিসকলে আমাৰ চেনেলটো চাই আছে প্ৰথমবাৰৰ বাবে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চায়ে আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেখেতকো অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি আৰু জল্দি গ্ৰ' হ'ব পাৰোঁ আৰু আমাৰ পৰিয়ালটো ডাঙৰ হয়, সেইটো কাৰণে। আৰু লগতে আমাৰ হোৱাটছএপ চেনেলটোত আপোনালোকে জইন কৰি ল'ব, তলত লিংক দিয়া আছে। গতিকে যাতে আমি সকলোখিনি মানুহ একেলগে থাকিব পাৰোঁ, সেইটোৰ বাবে হোৱাটছএপ চেনেলটোত আপোনালোকে জইন কৰি ল'ব। এতিয়া আমি আহোঁ দ্বিতীয়টো ৰাশি, এইটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ কাৰণে আহিছে দ্য ছান কাৰ্ড, ওৱান অফ দ্য বেষ্ট কাৰ্ডছ, আৰু খুব ভাল হ'ব এই মাহটো। আপোনালোকৰ যিখিনি প্লেন সেইখিনি খুব ভালকৈ হ'ব। ট্ৰেভেল আছে আপোনালোকৰ বাবে, লগতে কোনোবাই যদি ফেমিলি প্লেনিং কৰি আছে কাপলছে, তেওঁলোকৰ বাবে খুব ভাল টাইম। আৰু লগতে বিয়া বাৰুৰ ক্ষেত্ৰতো, মানে এইটো মাহত বিয়া নহ'ব পাৰে, কিন্তু যিখিনি প্লেনিং বা যিখিনি দৰকাৰ কাৰোবাক বিচাৰি পোৱা, সেইটো খুব ভাল সময়। পইচা পাতিৰ ক্ষেত্ৰত আহিছে 3 of Wands, গুড টাইম ফৰ ইনভেষ্টমেণ্ট। তেওঁলোকে খুব ভালকৈ ইনভেষ্ট কৰিব পাৰে, আৰু লগতে তেওঁলোকৰ যদি কিবা নতুন বস্তু কিনিবলগীয়া আছে তাৰ প্লেনিং কৰক। এতিয়া প্লেনিং কৰিলে আপোনালোকে ছেপ্টেম্বৰ বা অক্টোবৰ উইদাউট এনি টেনশ্যন কিনিব পাৰিব। আৰু যাৰ যাৰ কামবোৰ ৰৈ আছে তেওঁলোকৰ কাম এই মাহত হ'ব। আৰু এঞ্জেল কাৰ্ডখন আহিছে ইনটিউশ্যন। ইনটিউশ্যনটো হৈছে যে আমি আগতীয়াকৈ জানো আমাৰ মনটোৱে কি কয়। আৰু মই সদায় কওঁ যে মানুহে নিজৰ ইনটিউশ্যন, নিজৰ ইনষ্টিংক্টছ সদায় শুনিব লাগে, কাৰণ সেয়া কেতিয়াও ভুল নহয়। এইখিনিতে এটা কথা কওঁ, এগৰাকীয়ে যোৱাবাৰ কমেণ্ট দিছিলে যে আপোনালোকে একদম অকণমান কয়। এতিয়া কথা হ'ল, আপোনালোকে যদি বিশেষভাৱে দীঘলীয়াকৈ জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আলিয়াৰ লগত কণ্টেক্ট কৰিব লাগিব, কাৰণ এইটো আমাৰ এনাৰ্জিটিকেলি আমি এইটো কৰোঁ। গতিকে এইখিনিত আপোনালোকক যিমানখিনি দিব পাৰি সিমানখিনিয়ে দিয়া যায়। তাতকৈ যদি বাহুল্যভাৱে জানিবলৈ বিচাৰে, তেতিয়াহ'লে আলিয়াৰ নাম্বাৰটো আলিয়া এবাৰ কৈ দিব। আলিয়াৰ লগত ডাইৰেক্ট কানেক্ট কৰি পেলাই তাইৰ লগত কাৰ্ড ৰিডিঙৰ কাৰণে বুকিং কৰিলে হ'ল। আলিয়া প্লিজ নাম্বাৰটো হৈছে 9864880818, 9864880818।
8081 আৰু ইতিমধ্যে নম্বৰটো স্ক্ৰীনশ্বটো দিয়া হৈছে হয়। আৰু আমি ডেফিনেটলি বহলাই ক'ব পাৰোঁ কিন্তু সময় নাটনি আমাৰ হাতত প্ৰথম কথা আৰু 2 নম্বৰ কথা প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে বেলেগ বেলেগ ৰিডিং Yes. চ' ইণ্ডিভিজুৱেলি যদি ৰিডিং লয় তেতিয়া মোৰ ক'বলৈ ভাল হয় আৰু আমি ইয়াতে এটা অভাৰঅল কৰোঁ আৰু এইটো আমি প্ৰত্যেক মাহে কৰি আছোঁ আপোনালোকে আমাৰ যদি এফৰ্টখিনি দেখে আমি খুব ভাল পাম আচলতে কাৰণ বহুত যথেষ্ট এটা আমাকো সময়ৰ প্ৰয়োজন হয় গতিকে মিথুন ৰাশি সকলৰ কাৰ্ড ৰিডিং মিথুন ৰাশিসকলৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে 10 অফ কাপছ পৰিয়ালৰ ফালৰ পৰা খুব ভাল খবৰ এনেই গোটেইখিনি ভাল আৰু নতুন নতুন কামবিলাক হ'ব যোনবোৰ কাম ৰৈ আছে হোৱা নাই বহু মাহৰ পৰা সেইখিনি কাম হ'ব আৰু কোনোবাই যদি বহু দিনৰ পৰা আচলতে কাৰোবাৰ বেমাৰ হৈ আছে তেওঁলোকৰ কাৰণে কিন্তু খুব ভাল সময় এইখিনি কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 4 অফ কাপছ অদৰকাৰী খৰচ নকৰিব আৰু কোনোবাই যদি আপোনাক পইচা দিছে এজ আ গিফ্ট save that money কাৰণ সেই মানিটো আপোনাৰ পিছলৈ গৈ ডাবল হ'ব আৰু এঞ্জেল কাৰ্ডত আহিছে পটেনচিয়েল আপোনাৰ যিখিনি কোৱালিটি আছে বা আপোনাৰ যিখিনি পটেনচিয়েল আছে তাৰ ওপৰত আপুনি কাম কৰক তেতিয়াহে আপোনাৰ ফিউচাৰত আপুনি বেটাৰ ৰিজাল্টছ পাব য়েছ পিছৰ কাৰ্ড ৰাখিটো উলিওৱাৰ আগে আগে যিহেতু উলিয়াই থাকিব পিছৰ কাৰ্ডটো মই আপোনালোকক পটককৈ সৰুকৈ ইনফৰ্মেশ্যন এটা দি লওঁ এবাৰ আমাৰ জুলাইত বাৰ্ছ ক্লাছ আছে গুৱাহাটীত 6 তাৰিখে সেইদিনাখন আমাৰ 13 কাৰ্ডো হ'ব 13 কাৰ্ডৰ যদি কোনোবাই শিকিবলৈ বিচাৰে 6 জুলাই এক্সেছ বাৰ্ছ ক্লাছ 13 জুলাই আমি ডিব্ৰুগড়ত থাকিম 13 তাৰিখে 13 ক্লাছ আৰু এক্সেছ বাৰ ক্লাছ বা বডি ক্লাছ কোনোবাই যদি কৰিব বিচাৰে সেইকেইটাৰ কাৰণে যোগাযোগ কৰিব পাৰে 20 তাৰিখে এক্সেছ বডি প্ৰচেছ গুৱাহাটীত এগেইন 13 কাৰ্ডো হ'ব সেইদিনাখনে গুৱাহাটীত কাৰণ আলিয়াও থাকিব ময়ো থাকিম সেইটা বডি প্ৰচেছ হ'ব তাৰপাছতো গমেই পাইছে ডক্টৰ আশিষ নাৰায়ণকাৰ আহিব ফৰ ফাউণ্ডেশ্যন ক্লাছ 24, 25, 26, 27 যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে ফাউণ্ডেশ্যন ক্লাছৰ বাবে যোগাযোগ কৰিব এইখিনি ইনফৰ্মেশ্যন আছিলে কাৰ্ডটো উলিওৱালৈকে মই আপোনালোকক পটককৈ ইনফৰ্মেশ্যনটো দি ল'লোঁ নেক্সট ৰাশিটো আমি এতিয়া চাবলৈ গৈছোঁ সেইটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি জাতক জাতিকাৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে দ্য মেজিচিয়ান আৰু খুবেই ভাল কাৰ্ড এখন খুবেই লাকি কাৰ্ড লাইফত বেলেঞ্চ আহিব লগতে আপুনি যদি পাৰে কিছু সময় মেডিটেশ্যনত দিব কাৰণ মেডিটেশ্যনত যেতিয়া আমি বেছিকৈ সময় দিওঁ আমি বহুখিনি বস্তু জানো আমাৰ নিজৰ ওপৰত এটা কণ্ট্ৰল আহে আৰু লগতে আপোনাৰ যিবোৰ প্লেনিং আছে বা যিবোৰ আপুনি ভাবিছে যে আপোনাক লাগে আপোনাৰ প্ৰত্যেকটো মেনিফেষ্টেশ্যন হ'ব আৰু এই সময়ত আপোনাক কি কি লাগে সেইটোও কিন্তু আপুনি পজিটিভ ৱেত কৰি থাকিব চ' দেট ফিউচাৰত সেইটো ফুলফিল হয় আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে নাইট অফ পেণ্টিকলছ মুভিং ফৰৱাৰ্ড খুব ভাল ফিনেন্সিয়েল টাইম যাৰ প্ৰমোশ্যনছ হোৱা নাই তাৰ কাৰণে প্ৰমোশ্যনৰ টাইম যাৰ হাইকৰ টাইম হৈছে তেওঁলোকৰ কাৰণে খুব ভাল হাইক হ'ব ইনফেক্ট আপুনি যিমান বিচাৰিছে তাতকৈ বেছি পাব আৰু এঞ্জেল কাৰ্ড ৰিডিঙত তেওঁলোকৰ কাৰণে আহিছে চিয়াৰ আপ লিভ ইন দ্য মুমেণ্ট আৰু মই সদায় কওঁ যে পাষ্টত থকাতকৈ বা ফিউচাৰত থকাতকৈ সদায় বৰ্তমানৰ সময়খিনিত থাকিব কাৰণ বৰ্তমানৰ সময়খিনিয়ে হৈছে সত্য হয় নেক্সট আমাৰ যিটো ৰাশি আছে আমাৰ পৰৱৰ্তী ৰাশিটো হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কাৰ্ড আমি চাম অ'কে তেওঁলোকৰ বাবে প্ৰথমখন কাৰ্ড আহিছে পেজ অফ ৱেন্স নতুন নতুন অপৰচুনিটিজ আহিব আৰু মনটোৱে বিচাৰিব যে মই নতুন নতুন কাম কৰিম ঠিক আছে কিন্তু মনটোৱে যদিও বিচাৰে নতুন নতুন কাম কৰিব কিন্তু এটা কথা চাব যে আপোনালোকৰ প্লেনিংটো যাতে প্ৰপাৰ হয় এনেকুৱা নহয় যে কামটো হাতত ল'লোঁ ভালকৈ কৰিব পৰা নাই প্ৰপাৰ প্লেনিঙত নিজৰ যিখিনি আপোনাৰ প্লেনিং আছে সেইখিনি ভালকৈ কৰিব যিখিনি কাম আছে আপোনাৰ ডেফিনেটলি ভাল হ'ব নতুন কাপোৰ যদি কিনে আপোনাৰ লাভ বহুত বেছি ভাল হ'ব আৰু পাৰিলে হালধীয়া ৰঙৰ আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে কুইন অফ স্বৰ্ডছ মানুহে পইচা লৈ ঘূৰাই নিদিয়ে আৰু যদি ভাবি আছে যে আগৰ পইচা কোনোবাই ঘূৰাই দিব হয়তো এইটো মাহত নিদিয়ে পিছলৈ দিব পাৰে কিন্তু অকণমান সেইটো কাৰণে কাজিয়া পেচাল বা তৰ্কাতৰ্কি হ'ব পাৰে বাট প্লিজ বি কেয়াৰফুল আৰু এঞ্জেলৰ কাৰ্ডৰ ক্ষেত্ৰত দুখনকৈ কাৰ্ড আহিছে প্ৰথমখন আহিছে কম্পিটিশ্যন আৰু আনখন আহিছে ক্ৰিয়েটিভ ৱণ্ডাৰমেন কম্পিটিশ্যনৰ অৰ্থ এইটো নহয় যে আন কাৰোবাৰ লগত আপুনি কিবা প্ৰতিযোগিতামূলক মানসিকতা থাকিব প্ৰতিযোগিতা সদায় নিজৰ লগত হ'ব লাগে যে মই এতিয়া যি কৰিছোঁ ইয়াতকৈ বেছিকৈ ভাল কৰিম আৰু লগতে আপোনাৰ যিটো ক্ৰিয়েটিভ দিশ হয় সেই দিশটোত আপুনি বেছি ভালকৈ কাম কৰিব এতিয়া আহোঁ আমি কন্যা ৰাশিসকলৰ বাবে বিষয়ে কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড চাম আমি পাহৰি যাওঁ আৰু মই আজিকালি ইমান ৰাখি পাহৰি যোৱা হৈছে কিমান সৰু ইমান কাম কিমান কৰিব মোকে দুখ দি দিব আৰু নাই দিয়া এবাৰ দুখটো ভাল কাৰ্ডে আহিছে 3 অফ কাপছ দিছ ইজ দ্য মান্থ অফ চেলিব্ৰেশ্যন আৰু অফক'ৰ্ছ আমাৰ চেলিব্ৰেশ্যন আৰম্ভ হ'বই এই গোটেই মাহটো আমি গোটেই পৰিয়ালটো একেলগে ফুৰিব যাম মোৰ আৰু পল্লৱীৰ লগতে আমাৰ ফাউণ্ডেশ্যনছ আহি আছে ফাউণ্ডেশ্যন ইটছ এ মান্থ অফ চেলিব্ৰেশ্যন লগতে আমাৰ বাৰ্ছ ক্লাছ আমাৰ ল'ৰা ছোৱালীকেইটাৰ বন্ধ হয় গোটেই মাহটো চ' ইটছ এ মান্থ অফ চেলিব্ৰেশ্যন ৰাইট আৰু লগতে নতুন নতুন খবৰ আহিব ইনফেক্ট নতুন ৰিলেশ্যনশ্বিপছো হ'ব কোনোবাই যদি ভাবি
ভাবিছে ৰিলেশ্যনশ্বিপ মানে ৰোমেণ্টিক ৰিলেশ্যনশ্বিপৰ কথা মই কোৱা নাই কিন্তু নতুন নতুন মানুহ আপোনাৰ লাইফলৈ আহিব কোনোবাই যদি কাৰোবাক ৰিক্ৰুট কৰিম বুলি ভাবিছে নিজৰ ফাৰ্ম বা নিজৰ কোম্পানী দিছ ইজ দ্য বেষ্ট টাইম আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 2 of Wands নিউ ইনভেষ্টমেণ্ট অলপমান ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ইনফেক্ট এনেকুৱা হ'ব যে ক'ত পইচা খৰচ কৰিম সেইটোও চিন্তা কৰিবা ডেফিনেটলি আমাৰ কাৰণে এইটো মাহ হয় আৰু মই যদিও মই তুলা ৰাশি হয় মই কন্যা ৰাশিক ফুল সহযোগী আৰু এই কইনা ৰাখি যি আহে তাই হৈ যায় তুলা ৰাখি যি আহে মই লৈ লওঁ মানে আৰু নেক্সট আহিছে স্পিৰিচুৱেল গ্ৰোথ চ' দিছ ইজ দ্য টাইম অফ স্পিৰিচুৱেল গ্ৰোথ আৰু স্পিৰিচুৱেলিটিৰ অৰ্থ এইটো হৈছে যে যেতিয়া আমি নিজৰ সৈতে কানেক্ট হওঁ আৰু ইনফেক্ট মোৰ আৰু পল্লৱীৰ লাইফটো একচুৱেলি আমি ইমান ব্লেছড বুলি মই ভাবোঁ বোথ অফ আছ কাৰণ আমি প্ৰত্যেকটো মাহতে নতুন মানুহ লগ পাওঁ নতুন আশীৰ্বাদ নতুন মৰম আৰু নতুন কানেকশ্যন আৰু নতুন নতুন কথা আমি শিকিছোঁ চ' আমাৰ কাৰণে সেইটোৱে এটা স্পিৰিচুৱেল গ্ৰোথ এতিয়া আহি গ'ল তুলা ৰাখি বাই ভনী একেলগে থাকে দেই মানে বান্ধৱী মোৰ কাৰণে কি কাৰ্ড আহিছে মই চাওঁ মোৰ কাৰণে নহয় আমাৰ তুলা ৰাখি আমাৰ কাৰণে তুলা ৰাখি অকলে কমেণ্ট দিব দেই জাতক জাতিকাসকলৰ ফাৰ্ষ্ট কাৰ্ডখন আহিছে অভাৰঅল 4 of Wands চ' ইটছ চেলিব্ৰেশ্যন নতুন বস্তু প্লেনিং কৰক আৰু লগতে কোনোবাই যদি ভাবিছে যে প্ৰপাৰ্টি ল'ম বা গাড়ী ল'ম আপোনালোকে প্লেনিং ষ্টাৰ্ট কৰক এট দ্য এণ্ড অফ দ্য ইয়েৰ এই বছৰৰ শেষত আপোনালোকে ল'ব পাৰিব ফেমিলি চেলিব্ৰেশ্যন থাকিব বিয়া বাৰু আৰু নহ'লে পৰিয়ালৰ গেট টুগেডাৰ কিবা এটা থাকিব আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে দ্য হাইৰ'ফাইণ্ড বেলেঞ্চ মানে পইচা পাতি খৰচ কৰোঁতে অলপ বেলেঞ্চ ৰেট কৰিব মই আপোনাক কৈছোঁ নহয় আগৰ কাৰ্ডখনত কি আছিলে পইচা ক'ত মানে খৰচ কৰিব চিন্তা কৰিব আৰু এইখনত কি হৈছে বেলেঞ্চ কৰিব লাগে মানে যিহেতু আমি এবাৰ ফুৰিবলৈ যাম মই চাব লাগিব বহুত দেই তুমি আগতে মোক কৈ দিব লাগিব কি কি তুমি হিচাপ কৰি নিছা এইবিলাক মই পুৰা চাব লাগিব বেলেঞ্চটো মই মেইনটেইন কৰাব লাগিব আৰু এটা তেওঁলোকৰ বাবে এঞ্জেল কাৰ্ড আহিছে ফ'ল' ইয়'ৰ ইনটিউশ্যন মই সদায় কওঁ যে ভগৱানে আমাক এটা শক্তি দিছে আৰু সেই শক্তিটো হৈছে যে আমি আগতীয়াকৈ জানো কি হয় এতিয়া আপোনালোকে ভাবে যে এইটো কেনেকৈ হ'ব পাৰে কিন্তু এইটো হয় জীৱ জন্তুকো দিছে আমাকো দিছে তাৰ কাৰণে আমি ধ্যান কৰিব লাগিব তেতিয়া আমি আগতীয়াকৈ আচলতে উমান পাম যে কি হ'বলৈ গৈ আছে আৰু সেইমতে আমি আমাৰ কামবোৰ কৰিব পাৰিম গম পালেই নহয় এতিয়া যোনে যোনে চাইছে যিসকলে চাইছে আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কাৰ্ডৰ কেনেকুৱা লাগিছে এইবাৰ বহুত কিবা কিবি আহিছে চেলিব্ৰেশ্যনৰ কাৰণে এতিয়া আমি বৃশ্চিক ৰাশিৰ চাম অ'কে তেওঁলোকৰ বাবে ফাৰ্ষ্টখন কাৰ্ড আহিছে দ্য হাইৰ'ফাইণ্ডৰ অৰ্থ হৈছে যে বেলেঞ্চ কেতিয়াবা কেতিয়াবা আমাৰ কিছুমান কামে আমাক ভাল দিশে লৈ যায় আৰু আমাক বেয়া দিশে লৈ যায় চ' আমাৰ সদায় চেষ্টাটো এইটোৱে হ'ব লাগে যে আমি আমাৰ 100% দিম আমি আমাৰ কামটো ভালকৈ কৰিম ৰিজাল্ট কি হয় এইটো কথা আমি চিন্তা নকৰোঁ কিন্তু যেতিয়া আমি আমাৰ কামটো ভালকৈ কৰোঁ ৰিজাল্ট সদায় ভাল হয় প্ৰথম কথা 2 নম্বৰ কথাটো হৈছে যে অকণমান সময় নিজৰ পৰিয়ালৰ লগত কটাব আৰু কিছুমান পেণ্ডিং কাম আছে আৰু সেই কামবোৰ এইকাৰণে পেণ্ডিং হৈ আছে কাৰণ আপোনালোকে সময় দিব পৰা নাই এই মাহটো সেইখিনি কামক সময় দি সেইখিনি ৰিজল্ভ কৰক আৰু পইচা পাতিৰ ক্ষেত্ৰত বিৰাটে বেছি ভাল কিং অফ পেণ্টিকলছ এই পেণ্ডিং কামখিনি কৰোঁতে কোনো ধৰণৰ ফিনেন্সিয়েল ইছ্যুজ নহয় আৰু পুৰণি পইচা ঘূৰাই পাব চ' এই মাহটো বিৰাট ভাল আৰু এঞ্জেল কাৰ্ডত আহিছে ডোণ্ট ৱাৰি বি হেপী চ' একেবাৰে টেনশ্যন নল'ব বিন্দাছ সকলোখিনি কাম কৰক খালি পুৰণা ইছ্যুজবিলাক ৰিজল্ভ কৰক আপোনালোকে ইমান সুন্দৰকৈ কাৰ্ড ৰিডিঙৰ এনাৰ্জিখিনি পায় বা এই এনাৰ্জিটো ক্লেইম কৰিবৰ কাৰণে সদায় মই কওঁ যে থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ডিভাইন চ' বি ইট লিখিব কিন্তু এইবাৰ যিহেতু নম্বৰ 7 গতিকে তলত লিখিব 7777 লগতে বিকজ নম্বৰ 7 ইজ এ মেজিকেল নম্বৰ অ'কে এতিয়া আহোঁ আমি ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে ধনুৰাশিৰ আমি কাৰ্ড হয় ধনুৰাশিৰ আহিছে তেওঁলোকৰো আহিছে 4 of Wands আৰু সেয়া হৈছে ফেমিলি চেলিব্ৰেশ্যন নতুন নতুন নিউজ বিয়া বাৰুৰ ক্ষেত্ৰত খুব ভাল সময় কোনোবাই যদি এংগেজমেণ্ট কৰিম বুলি ভাবিছে এইটো এটা ভাল সময় তেওঁলোকে আগুৱাব পাৰে সেই প্ৰপ'জেলত নতুন চাকৰিৰ ক্ষেত্ৰত খুব ভাল প্ৰমোশ্যনছ আছে আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 7 of Cups যদি পাৰে অলপমান গ'ল্ডত ইনভেষ্ট কৰিব কাৰণ এই মাহটো আপোনাৰ কাৰণে ফিনেন্সিয়েলি খুব ভাল গ'ল্ড যদি কিনিবও পাৰে সেইটোও বিৰাট ভাল আৰু লগতে গ'ল্ড যদি কাৰোবাক গিফ্টটো দিব পাৰে সেইটোও বিৰাট ভাল চ' সেইটো কৰিলে আপোনাৰ যিটো ইনকাম চ'ৰ্চেছ আছে সেইটো খোল খাব আৰু এঞ্জেল কাৰ্ডত আহিছে ৰেইজ ইয়'ৰ ষ্টেণ্ডাৰ্ডৰ অৰ্থ হৈছে যে আপোনাৰ যিখিনি কোৱালিটি আছে সেইখিনি আৰু ভাল কাম কৰিবলৈ ব্যৱহাৰ কৰক য'ত আছে ভাল কাম কৰি আছে কিন্তু তাতকৈ আৰু ভাল কাম কৰিব লাগিব আৰু নিজৰ ভিতৰত থকা কোৱালিটিখিনি চিনি পাওক আপোনাৰ কাৰণে খুব জৰুৰী এতিয়া আহোঁ আমি মকৰ ৰাশিৰ
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে কাৰ্ডৰ কিনো কয় আপোনালোকক ইনফৰমেশ্যন কিনো দিয়ে সেইখিনি জানিবলৈ চেষ্টা কৰিম অ'কে তেওঁলোকৰ বাবে প্ৰথমখন কাৰ্ড আহিছে 5 of Wands 5 of Wandsৰ অৰ্থ হৈছে যে ফাইটছ অকণমান ফাইটছ অকণমান অবষ্টিকল কিছুমান কাম কৰোঁতে যি ধৰণৰ আচলতে শান্তি হ'ব লাগে সেই ধৰণৰ শান্তি আপোনালোকে নেপায় কিন্তু কোনো কথা নাই আমি আচলতে ঘাত প্ৰতিঘাত মাজেৰে বহুত কথা শিকি যাওঁ আৰু সকলোৰে জীৱনটো বেলেগ বেলেগ চ' এই মাহটোত আপোনালোকৰ অকণমান ঘাত প্ৰতিঘাত আছে নথকা নহয় মানুহে হয়তো এনেই আপোনাক ভুল বুজিব পাৰে কিন্তু আপোনাৰ যিখিনি ক'বলগীয়া সেইখিনি ভালকৈ ক'ব কাৰণ কমিউনিকেশ্যন ইজ দ্য কি আপোনাৰ যিখিনি ক'বলগীয়া সঁচা কথাখিনি আপুনি ক'ব আনৰ কথাৰে মন বেয়া নকৰিব আৰু ফিনেন্সৰ ক্ষেত্ৰত আহিছে 9 of Swords মোৰ পইচা নাই এইটো কথা বহুতে কয় হয় সেইটো কথা একচুৱেলি ক'ব নালাগে কাৰণ ইউনিভাৰ্ছে সেইটোৱে বুজি পায় আপোনাৰ পইচা নাই যদিও আপোনাৰ লাগিছে যে আপোনাৰ কম আছে বা আপোনাৰ যিমানখিনি থাকিব লাগে সেইখিনি নাই বা আপুনি এটা কথা ক'ব পাৰে যে আই এম আ মানি মেগনেট মোক যিমান পইচা লাগে তাতকৈ 100 গুণ বেছি পইচা মোৰ তাত আছে সেইটো এদিন ক'লে নহ'ব সেইটো কিপ প্ৰেক্টিচিং কৈ থাকিব লাগিব তেতিয়া আপোনাৰ ফিনেন্সিয়েল ৰিয়েলিটি চেঞ্জ হ'ব আৰু আপোনালোকৰ বাবেও আহিছে ৰেইজ ইয়ৰ ষ্টেণ্ডাৰ্ডছ যিটো আপোনালোকৰ মানসিকতা সেইটো চেঞ্জ কৰক এনেকুৱা কোনো কাম নাই যিটো আপোনালোকে কৰিব নোৱাৰে খালি অকণমান একাগ্ৰতাৰে আগবাঢ়িলে হ'ল ইয়াৰ পৰৱৰ্তী ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে 3 of Cups আৰু 3 of Cupsখন মই ইতিমধ্যে কৈছোঁ কাৰ্ড অফ চেলিব্ৰেশ্যন কিন্তু এই কাৰ্ডখনৰ জৰিয়তে এটা কথা কওঁ যে আপোনালোকৰ লাইফলৈ কোনোবা এগৰাকী ফিমেল আহিব যোনে খুব সহায় কৰিব আপোনালোকক এতিয়া এনেকুৱা নহয় যে সেয়া গাৰ্লফ্ৰেণ্ডে হ'ব পাৰে ৱাইফ হ'ব পাৰে কাৰোবাৰ কোনোবা চিনাকি বন্ধু হ'ব পাৰে বা কোনোবা এটা অফিচত গৈছে তাত আপোনালোকৰ হেল্প হ'ব পাৰে কিন্তু এনেকুৱা এগৰাকী ফিমেল আহিব মেল আৰু ফিমেল সকলোৰে জীৱনত যোনে তেওঁলোকক সহায় কৰিব প্ৰথম কথা 2 নম্বৰ কথা ট্ৰেভেল আছে 3 নম্বৰ কথাটো হৈছে যে পানী খাওঁতে খালি অলপমান সাৱধান য'ত ত'ত পানী নাখাব আৰু ফিনেন্সৰ ক্ষেত্ৰত আহিছে 2 of Wands যাৰ অৰ্থ হৈছে যে ফিউচাৰ প্লেনিং ফিউচাৰত ক'ত কেনেকৈ কি পইচা খৰচ কৰিব বা আপোনাৰ ইনভেষ্টমেণ্টছ কি সেইটো এটা ভাল ব্ৰিফ প্লেনিং কৰক নহ'লে পিছত বিপদজনক পৰিস্থিতি হ'ব পাৰে আৰু এঞ্জেল কাৰ্ডছত আহিছে বিং টু আ নিউ লাইফ নিউ বিগিনিংছ ডেফিনেটলি যেতিয়া আমি নিজৰ ওপৰত কাম কৰোঁ নতুন নতুন বস্তু আহে চ' দিছ ইজ দ্য টাইম অফ পেচেঞ্চ অলপমান ধৈৰ্য ধৰি নিজৰ কোৱালিটিজখিনিৰ ওপৰত যদি কাম কৰে ডেফিনেটলি ভাল হ'ব য়েছ আৰু শেষৰটো ৰাশি মীন ৰাশি এবাৰ থাকি যাওঁতে আমি যি গালি খাইছোঁ গালি নহয় আচলতে আপোনালোকৰ মৰম আপোনালোকে সকলোৱে কৈছিলে আমাৰ মীন ৰাশি থাকিল কিন্তু সেই কথাটোৰ পৰা এটা বস্তু আমি গম পালোঁ যে আপোনালোকে কিমান মনোযোগ দি আমাৰ ৰাশিফলখিনি চায় সেইটো আচলতে ইউনিভাৰ্চেও চাগে আমাক কিবা এটা বুজাব বিচাৰিছিলে চাইন দিছে গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আমাৰ শেষৰটো ৰাশি তেওঁলোকৰ বাবে আহিছে 3 of Pentacles বহুত ভাল জ্ঞানী গুণী মানুহ লগ পাব এই সময়ছোৱাত যোনে আপোনাক ভাল দিহা পৰামৰ্শ দিব সেইখিনি লৈ আগুৱাই যাবলৈ চেষ্টা কৰিব কোনোবাই যদি ঘৰ বনাম বুলি ভাবিছে এইটো খুব ভাল সময় আপুনি আপোনাৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিব পাৰে লগতে নতুন ঘৰ ল'ম বুলিও যদি ভাবিছে তেওঁলোকে ল'ব পাৰে খালি মাটি কিনাৰ সময়ত চাই ল'ব কাৰ পৰা লৈছে কেনেকৈ লৈছে গোটেইখিনি খবৰ লৈ ল'ব স্বাস্থ্য অনুযায়ী কোনো প্ৰব্লেম নাই খালি কিছুমান কামত অকণমান ডিলে হ'ব পাৰে সেইটোলৈ টেনশ্যন নল'ব আৰু ফিনেন্সৰ ক্ষেত্ৰত যিখন কাৰ্ড আহিছে সেইখন আহিছে 9 of Pentacles খুবেই ভাল কাৰ্ড মই কৈছোঁ ঘৰ ল'ব পাৰিব যেতিয়া পইচা পাতি থাকিবই লাগিব চ' পইচা পাতিৰ ক্ষেত্ৰত এই সময়টো খুব ভাল আৰু যদি পাৰে কোনোবা এটা লং টাৰ্ম প্লেনত ইনভেষ্ট কৰিব আপোনাৰ কাৰণে ৰিটাৰ্ণছ বহুত ভাল আহিব আৰু এঞ্জেল কাৰ্ডখন আহিছে আৰ্কএঞ্জেল গেব্ৰিয়েল মেছেঞ্জাৰ অফ ক্ৰিয়েটিভিটি এণ্ড হোপ আশা আমি সদায় আশা কৰিব লাগে কিবা এটা বস্তু পোৱা চ' এই সময়ত যদি আপুনি মেনিফেষ্ট কৰে আপুনি আশা কৰে যে মোক এইটো লাগে সেইটো লাগে সেইটো লাগে মেটেৰিয়েলিষ্টিকো হ'ব পাৰে নন মেটেৰিয়েলিষ্টিকো হ'ব পাৰে কিন্তু কৰক কাৰণ আৰ্কএঞ্জেল গেব্ৰিয়েলে আপোনাক আশীৰ্বাদ কৰিব নিশ্চয়কৈ ইমান সুন্দৰ গোটেইখিনি ৰাশিফল আমি জানিলোঁ আপোনালোকৰ দৰে ময়ো ৰৈ থাকোঁ আচলতে এই ৰাশিফলটো জানিবৰ কাৰণে কাৰণ মোৰ ৰাশিৰ লগতো গোটেইখিনি বস্তু মিলে বা মই সেইটো অনুযায়ীয়ে মোৰ কামখিনি কৰোঁ গতিকে খুব ভাল লগা এটা এপিছ'ড আপোনালোকৰ বাবে আপোনালোকে যাক যাক জানে নিয়েৰ এণ্ড ডিয়েৰ ওৱান্স এপিছ'ডটো শ্বেয়াৰ কৰিব পাৰে কাৰণ ভাল কথাবোৰ আমি শ্বেয়াৰ কৰিলে ভাল গতিকে ইয়াৰ বাহিৰেও কিবা ক'বা নেকি আজি মই ইয়াৰ বাহিৰে এটা কথাই কওঁ যে এই মাহটো যদিও সকলোৰে কাৰ্ডছ ভাল হয় কিন্তু কিছুমানৰ হয়তো বেয়া আহিছে সেইকাৰণে মনটো বেয়া কৰিব নালাগে প্ৰথম কথা 2 নম্বৰ কথাটো হৈছে এনেকুৱা কোনো বস্তু নাই পৃথিৱীত যিটো আমি সলনি কৰিব নোৱাৰোঁ আমাৰ কষ্টৰে আমাৰ কৰ্মেৰে আমাৰ একাগ্ৰতাৰে আমি যিকোনো পৰিস্থিতি সলনি কৰিব পাৰোঁ যেতিয়া এটা কামত আমি একাগ্ৰতাৰে লাগি থাকিম কষ্ট কৰিম সেই কামটোৱে আমাক ফল দিবই হয়তো এবছৰ 2 বছৰ 3 বছৰ লাগিব পাৰে কিন্তু একাগ্ৰতাৰে ৰেগুলাৰলি যদি কামটো কৰি থাকে আপোনাৰ কাৰণে ভাল আৰু 4 নম্বৰ কথাটো হৈছে মই সদায় কওঁ যে ঘৰৰ পৰিৱেশটো সদায় ভাল হ'ব লাগে কাৰণ এজন মানুহৰ যি উন্নতি সেয়া ঘৰৰ পৰাই আৰম্ভ হয় কাৰণে নিজৰ ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব
য়েছ গতিকে মই জানো যে ৰাখি গোটেইকেইটা শেষ হোৱাৰ পিছত কাৰো আৰু একো শুনিবলৈও ধৈৰ্য নাথাকে চাবলৈও ধৈৰ্য নাথাকে গতিকে আজি এপিছডটো ইমানতে সামৰণি মাৰিছোঁ কিন্তু আমাৰ আগন্তুক যোনটো আপোনালোকৰ অনুৰোধ ক্ৰমে আমি হনুমানজীৰ এপিছড দিছিলোঁ আপোনালোক সকলোৱে ইমান ভাল পাইছে সেইটো আগন্তুক সময়ত আপোনালোকৰ কোনোবা এটা মঙলবাৰে যাব আপোনালোকে সেই এপিছডটো চাব আৰু তাৰ মতে যিখিনি দিহা পৰামৰ্শ দিয়ে আলিয়াই সেইখিনি আপোনালোকে কৰিব গতিকে আজি এপিছডটো আমি ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম এটি নতুন এপিছডৰ সৈতে আৰু লগত কোন থাকিব আলিয়া ঠিক আছে তেতিয়াহ'লে থেংক ইউ থেংক ইউ ছ' মাছ